यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ অসমৰ কৃষকৰ বাবে ধান খেতি প্ৰধান খেতি। গ্ৰীষ্মকালীন ধানৰ বড়ো ধান বা আহু ধান কৃষকসকলে কাচিৰে দল বান্ধি হওক বা মিনি কম্বাইন হাৰভেষ্টাৰেৰে ধানবোৰ চপালে। শালি ধান ৰুবলৈ কঠীয়াতলি সাজু কৰাৰ লগে লগে মূল পথাৰ প্ৰস্তুত কৰিবলৈ গাঁৱৰ ট্ৰেক্টৰসমূহ ব্যস্ত হৈ পৰিছে। সকলো ঠিকেই আছিল, কিন্তু যোৱা জুন মাহৰ পৰা হোৱা অতিমাত্ৰা বৰষুণে সৃষ্টি কৰিলে প্ৰলয়ংকাৰী বান। ৰাস্তা ঘাট, মথাউৰি, ঘৰ দুৱাৰ আদি বানে বহু ঠাইত ক্ষতি কৰিলে। শালি ধানৰ কঠীয়া মাৰি নিলে। বহু কৃষকে শালি ধানৰ কঠীয়াৰ বাবে হাহাকাৰ কৰি আছে। অসম কৃষি বিভাগে সমূহীয়া নাৰ্চাৰীৰ জৰিয়তে শালি ধানৰ বীজ সিঁচা আৰম্ভ কৰিছে। কৃষকসকলে, বিশেষকৈ বানাক্ৰান্ত অঞ্চলৰ কৃষকে মাটিৰ অৱস্থা, সময় ইত্যাদি কেইবাটাও দিশলৈ চাই ধানৰ জাত বাছনি কৰিবলগীয়া হয়। এপাৰ্ট অৰ্থাৎ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ জৰিয়তে আন্তৰ্জাতিক ধান গৱেষণা সংস্থাৰ দিহা পৰামৰ্শত প্ৰাকৃতিক দুৰ্যোগ বা প্ৰতিকূল বতৰ সহ্য কৰিব পৰা ধানৰ জাত যেনে বিনা 11ৰ খেতি কৰিব পাৰে। ইয়াৰ উপৰিও স্বৰ্ণ চাব 1, ৰঞ্জিত চাব 1, বাহাদুৰ চাব 1ৰ পৰামৰ্শ আছে। নতুন পুৰণি ধানৰ জাতৰ খেতি একে ঠাইতে একেলগে কৰি সেইবোৰ জাতৰ উৎপাদন আৰু অন্যান্য গুণৰ তুলনা কৰাৰ সুবিধাৰ্থে ক্ৰপ কেফেটেৰিয়া আঁচনি আৰম্ভ কৰিছে। যোৱা বড়ো ধানৰ সময়ত দৰং জিলাৰ বান্দিয়া চাপৰিৰ প্ৰগতিশীল কৃষক মহম্মদ হানিফ আলীৰ পথাৰত কৰা ক্ৰপ কেফেটেৰিয়া চাবলৈ গৈছিলো। উক্ত পৰিদৰ্শনৰ সময়ত আন্তৰ্জাতিক ধান গৱেষণা সংস্থাৰ কৃষি বিশেষজ্ঞ শ্ৰী জ্যোতি বিকাশ নাথে শালি ধানৰ কেইটিমান বিশেষ জাতৰ বিষয়ে কি কৈছে শুনোৱা হওকচোন। ধান খেতিৰ কাৰণে আমি জাত নিৰ্বাচনটো এটা গুৰুত্বপূৰ্ণ কথা। অসমত প্ৰায় 25 লাখ হেক্টৰ ভূমিত 3টা ছিজনত ধান খেতি কৰা হয়। শালি, আহু আৰু বড়ো ছিজনত আমি ধান খেতি কৰোঁ অসমত। আৰু বিভিন্ন ছিজনৰ কাৰণে, বিভিন্ন ঋতুৰ কাৰণে বিভিন্ন ধৰণৰ ধানৰ জাত আমি ব্যৱহাৰ কৰা যায়। তো ধানৰ জাত আমি যেতিয়া লওঁ তেতিয়া আমি সাধাৰণতে বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আমি ধানৰ জাত এটা বাছনি কৰিব লাগে। তাৰ ভিতৰত হ'ল প্ৰথমতে আমি চাব লাগে যে বীজৰ চাহিদা অনুসৰি আমি খেতি কৰিবৰ কাৰণে সিমান সংখ্যক বীজ পাম নে নাপাম সেইটো আমি চাব লাগিব। 2 নম্বৰ কথাটো হ'ল আমাৰ স্থানীয় জৈৱ বৈচিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি সেই যিটো চিলেকশ্যন জাত কৰিম আমি, চিলেক্টেড জাতটোৱে সেই কীট পতংগ বা ৰোগ এইবিলাকৰ আক্ৰমণৰ পৰা প্ৰতিহত কৰিব পাৰিবনে নোৱাৰে সেয়া চাব লাগিব। 4 নম্বৰ কথাটো হ'ল যিবিলাক অজৈৱিক বা যিবিলাক জৈৱিক চাপ থাকে সেই চাপবিলাকৰ পৰা মুক্ত হ'ব পৰা জাত লাগে। 5 নম্বৰ কথাটো হ'ল যে আমাৰ ধানবিলাক গ্ৰাহক বা কনজিউমাৰে গ্ৰহণ কৰিব পৰা বিধৰ হ'ব লাগিব। যিটো চাউল উৎপাদন হ'ব সেই চাউলে যাতে মানুহক সন্তুষ্ট কৰিব পাৰে। কিছুমান মানুহে বা কিছুমান গ্ৰাহকে হয়তো মোটা ধানৰ চাউল খাই ভাল পায়, কিছুমানে মিহি চাউলৰ চাউলৰ ভাত খাই ভাল পায়। গতিকে তেনেকুৱা ধৰণৰ চাউল আমি
বিবেচনা কৰি তেনেকুৱা ধৰণৰ জাতহে আমি ল'ব লাগিব। গতিকে এই গোটেই কথাখিনি চালি জাৰি চোৱাৰ পিছতো আমাৰ আৰু কেইটামান কথাৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগে। প্ৰথম কথাটো হ'ল যে কৃষিকাল। বিভিন্ন ধানৰ জাতৰ বিভিন্ন ধৰণৰ কৃষিকাল থাকে। আমি যিবিলাক জাত ব্যৱহাৰ কৰোঁ সাধাৰণতে আমি স্থানীয় পৰম্পৰাগতভাৱে চলি অহা জাতবিলাক আমি ব্যৱহাৰ কৰোঁ, বা আমি উচ্চ উৎপাদনশীল যিবিলাক জাত আছে সেইবিলাক আমি ব্যৱহাৰ কৰোঁ, বা কিছুমান আমি চাপ সহনশীল উচ্চ উৎপাদনশীল জাতো ব্যৱহাৰ কৰোঁ, আৰু লগতে আমি হাইব্ৰিড বা বৰ্ণসংকৰ ধানৰ জাতৰ ব্যৱহাৰ কৰি আহিছোঁ। এতিয়া আমি চাব লাগিব যে এই কৃষিকালবিলাক ধানৰ কিমান দিনীয়া, কোনটো কৃষিকালৰ জাতৰ আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰিম। আমি দেখোঁ যে যিবিলাক দীৰ্ঘকালীন কৃষিকালৰ জাত, সেই কৃষিকালবিলাক সাধাৰণতে 140 দিনৰ পৰা বা তাতোধিক যিবিলাক জাত থাকে সেইবিলাক সাধাৰণতে যিবিলাক বৰ্ষা নিৰ্ভৰ বা জলসিঞ্চিত পথাৰ যিবিলাক দ মাটি তাত আমি এনেধৰণৰ জাতবিলাক ৰোপণ কৰা উচিত। তাৰপিছত আমি চাওঁ যদি মধ্যমীয়া জাতবিলাক 120 পৰা 140 দিনীয়া যিবিলাক জাত, সেই জাতবিলাক আমি যিকোনো অঞ্চলত আমি কৰিব পাৰোঁ। আৰু যিবিলাক কম দিনীয়া জাত বা 120 দিন বা 120 দিনৰ তলৰ যিবিলাক জাত সেইবিলাক সাধাৰণতে আমি বাম মাটিত কৰিব লাগে, কাৰণ বাম মাটিত কৰিলে সেই জাতবিলাকে পোষক মৌল মাটিৰ পৰা বেছি ভালদৰে শোষণ কৰিব পাৰে। গতিকে আমি কৃষিকালটো এটা জাত নিৰ্বাচন কৰাৰ আগতে জনাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ উপৰিও আমি ধানৰ জাতৰ উচ্চতাটো চাব লাগে। ধানৰ কিছুমান জাত থাকে যে 1.2 মিটাৰৰ পৰা হয়তো 1.4 মিটাৰৰ যিবিলাক ধানৰ জাত থাকে সেইবিলাক সাধাৰণতে আমি দ মাটিত বা বৰ্ষা নিৰ্ভৰ যিবিলাক অঞ্চল আছে সেইবিলাকত কৰিব লাগে। ঠিক তেনেকৈ আমি 1.2 মিটাৰৰ যিবিলাক তলত থাকে সেইবিলাকক আমি সাধাৰণতে মধ্যমীয়া যিবিলাক মাটি থাকে তাত আমি খেতি কৰিব পাৰোঁ। এতিয়া আমি অসম কৃষি বাণিজ্যৰ গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প এই বা চমুকৈ আপাৰ্টৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ, অসম চৰকাৰ আৰু ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত আমি বিভিন্ন ধৰণৰ চাপ সহনশীল ধানৰ জাতৰ আমি ইয়াতে সূচনা কৰিছোঁ অসমত। ইতিমধ্যে আপোনালোকে জানে যে ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান, এই চাবুৱান জাতকেইটা আমি কৃষকে খুব সুন্দৰকৈ আদৰি লৈছে। আৰু এই জাতকেইটাই দুসপ্তাহ পৰ্যন্ত বানপানীৰ তলত থাকিলেও কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, ধুনীয়াকৈ জি পেলাই থাকিব পাৰে আৰু উৎপাদন সমানে দিব পাৰে। ইয়াৰ উপৰিও এটা নতুনকৈ ধান সূচনা কৰা হৈছে বীণা ধান 11। বীণা ধান 11 যাৰ অৰিজিনেল নাম চেহৰাং চাবুৱান, এইটো এটা চাবুৱান জাত যিয়ে বানপানী 14 দিন পৰ্যন্ত সহিব পাৰে। গতিকে বীণা ধানটো হ'ল এটা কম কৃষিকালৰ জাত, 120 দিনীয়া শালি ছিজনত, আৰু আহু বা বড়ো ছিজনত ই 135 দিন যাব পাৰে। গতিকে আমি দেখিছোঁ এই চাপ সহনশীল জাতবিলাক আমি গ্ৰহণ কৰিব লাগে, কাৰণ আমাৰ অসমৰ যিবিলাক জাত আছে ৰঞ্জিত বা বাহাদুৰ, অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা জাতবিলাকৰ যিবিলাক চাউল আমাৰ অসমৰ মানুহে খাই ভাল পায়। গতিকে ৰঞ্জিত চাবুৱান বা বাহাদুৰ চাবুৱানৰ লগত ৰঞ্জিত বাহাদুৰৰ কোনো ধৰণৰ পাৰ্থক্য নাথাকে। এটাই পাৰ্থক্য থাকে যে সেই জাতবিলাকে বানপানীৰ তলত 14 দিন পৰ্যন্ত থাকিব পাৰে। ইয়াৰ পিছত আমি অসমৰ যিবিলাক আমাৰ আপুৰুগীয়া সম্পদেই হওক বা অসমৰ যিবিলাক সম্পদ জহা ধান, বৰা ধান বা আমাৰ ৰঙা চাউল, এই চাউলবিলাকৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন ধৰণৰ জাতৰ ব্যৱস্থা কৰিছে। ঠিক যেনেধৰণে জহাৰ কাৰণে কেতেকী জহা বা বকুল জহা আছে, গতিকে কৃষকে কেতেকী জহা বা বকুল জহাৰ খেতি কৰিব লাগে। ঠিক তেনেকৈ বৰা ধানৰ কাৰণে এতিয়া আঘুনি বৰা এটা উলিয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ে, তাৰ খেতি কৰিব লাগে। ইয়াৰ উপৰিও যিটো ক'লা ধান এতিয়া আমাৰ অসমত খুব প্ৰচলিত হৈ আছে, ক'লা ধানৰ কাৰণে ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটে উৰিষ্যাৰ পৰা দুটা নতুনকৈ ভেৰাইটি আনিছে, কালামালি ফুলা আৰু কলাৱতী। এই দুটা ধানো ব্লেক ৰাইচৰ কাৰণে খুব ধুনীয়া, পায়স বনাই খাবৰ কাৰণে খুব ধুনীয়া। গতিকে সেই ধানকেইটা আমি ল'ব পাৰোঁ। ঠিক তেনেদৰে মণিপুৰৰ পৰা মণিপুৰী ব্লেক ৰাইচ অসমত সূচনা কৰা হৈছে। গতিকে তাৰ বীজ লৈ সেই জাতবিলাকৰ খেতি, এই প্ৰিমিয়াম কোৱালিটি বা যিবিলাক বিশিষ্ট গুণসম্পন্ন জাত এইবিলাকৰ খেতি কৰিব লাগে। এতিয়া আমি এই যিবিলাক জাত আমি আনিছোঁ, এই জাতবিলাক এপাৰ্টৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে লগ লাগি ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত বিভিন্ন ধৰণৰ ক্ৰপ কেফেটেৰিয়া কৰা গৈছে। আৰু এতিয়ালৈকে প্ৰায় আমি 200ৰো অধিক ক্ৰপ কেফেটেৰিয়া কৰিছোঁ 2018 চনৰ পৰা, আৰু তাৰ পৰা প্ৰায় আমি 150টা জাত আমি তাত সূচনা কৰা হৈছে। আৰু আমি দেখিছোঁ যে এই ক্ৰপ কেফেটেৰিয়াত যিবিলাক ধানৰ জাত আমি লগাইছোঁ বা এই ক্ৰপ কেফেটেৰিয়াৰ পৰা মানুহে আহি নিজে ইভালুৱেশ্যন কৰি যিবিলাক ধান ছিলেক্ট কৰিছে, তাৰ পৰা আমি ইতিমধ্যে প্ৰায় 8টা জাত অসমৰ মেইন ষ্ট্ৰীম ছিড ছিষ্টেমত আমি সুমুৱাই দিছোঁ। গতিকে এইবাৰো আমি শালি ছিজনত প্ৰায় 204টা ক্ৰপ কেফেটেৰিয়া কৰাৰ আমি মন মেলিছোঁ। ইতিমধ্যে আমি তাৰ কাৰণে বিভিন্ন পৰিকল্পনা হাতত লৈছোঁ। এই ক্ৰপ কেফেটেৰিয়াখন হ'ল য'ত আমি বিভিন্ন ধৰণৰ ধানৰ জাত লগাওঁ। বড়োৰ কাৰণে আমি বড়ো ধানৰ কাৰণে যিবিলাক
কম কৃষিকালৰ জাত থাকে সেইবিলাক লগাওঁ। ঠিক তেনেদৰে শালি ধানৰ সময়ত আমি শালি যিবিলাক জাত থাকে সেই জাতবিলাক লগোৱা হয়। আৰু যেতিয়া ধান চপোৱাৰ সময়ত আমি সাধাৰণতে কৃষক বিজ্ঞানী বা অফিচাৰ কৃষি বিভাগৰ বিষয়াবিজ্ঞক আনি আমি সেই গোটেই প্লটটো আমি ইভালুৱেশ্যন কৰোঁ। আৰু ইভালুৱেশ্যন কৰাৰ পাছত যিকেইটা ধান ৰেংকিং কৰাৰ পাছত প্ৰথম দ্বিতীয় তৃতীয় হিচাপত আহি যায়, মানুহে যিকেইটা ধান পচন্দ কৰে সেই ধানকেইটাক লৈ পেলাই পিছত আমি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি সেই ধানকেইটাক আকৌ আমি মেইন ষ্ট্ৰীম যাতে ছিড ছিষ্টেমলৈ আনিব পাৰি সেয়া আমি চেষ্টা কৰি আছোঁ। গতিকে আমি আশা কৰিছোঁ যে আপাৰ্টৰ অধীনত যি ইতিমধ্যে আমাৰ 104খন হ'বলৈ গৈ আছে ক্ৰপ কেফেটেৰিয়া, তাত আমি নতুন নতুন ধানৰ যিখিনি ধানৰ জাত আনিম সেই জাতখিনিয়ে যাতে কৃষকক উপকৃত কৰিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ। ইয়াৰ উপৰিও নতুন ধৰণৰ জাত কিছুমান আছে, DRR 44, DRR ধান 45, DRR ধান 46, এইবিলাক ধান খৰাং সহনশীল জাত। গতিকে বানপানীৰ পিছত সাধাৰণতে দেখা যায় যে খৰাং হয়, গতিকে সেই সময়ৰ কাৰণে আমি এই ধানবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। যোৱা বছৰ এপাৰ্ট আঁচনিৰ যোগে আৰম্ভ কৰা ক্ৰপ কেফেটেৰিয়াত শালি ধানৰ বিভিন্ন জাতৰ প্ৰদৰ্শনমূলক খেতিৰ ব্যৱস্থা কৰা হৈছিল। দৰং জিলাৰ পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ বলোপাৰা গাঁৱৰ মইনুল হকৰ পথাৰত ব্যৱহৃত শালি ধানৰ জাতসমূহ হ'ল লতাশালী, কুণকুণী জহা, গোপালভোগ জহা, ৰঞ্জিত চাব 1, জহা ধান, বনি ধান, বিছমুঠি, বাহাদুৰ আৰু বংগবন্ধু। অসমৰ বিভিন্ন জিলাত কৰা ক্ৰপ কেফেটেৰিয়াই কৃষকৰ সমাদৰ লাভ কৰিছে। বিভিন্ন প্ৰদৰ্শনমূলক খেতিৰ পৰা দেখা যায় যে বান আক্ৰান্ত অঞ্চলৰ কৃষকসকলে বিনা ধান 11 জাতিৰ খেতি তুলনামূলকভাৱে নিৰাপদ হোৱা বাবে খেতি কৰিব পাৰিব। এই জাতিৰ কৃষিকাল শালি ধানৰ বতৰত 115 পৰা 120 দিন, বড়ো ধানৰ বতৰত 135 দিন হ'ব পাৰে। বানত আক্ৰান্ত আমাৰ কৃষকসকলে সাধাৰণ ৰঞ্জিত জাতৰ সলনি ৰঞ্জিত চাব 1ৰ কঠীয়া সিঁচা কামটো ওখ মাটিত কৰিব লাগে, যাতে পুনৰ বানপানী আহি নষ্ট কৰিব নোৱাৰে। এইখিনিতে কঠীয়া সিঁচা, কঠীয়াৰ যতন, শালি ধানৰ জাত আদিৰ বিষয়ে দৰঙৰ মংগলদৈৰ কৃষি বিশেষজ্ঞ শ্ৰী ৰমাকান্ত নাথে কি কয় শুনো আহকচোন। ধানৰ গুণগত মান, বতৰ বা কৃষি কৰাৰ সময় অনুযায়ী ধান খেতি আহু ধান, বড়ো ধান, বাও ধান, শালি ধান আদি ভাগত ভাগ কৰা হয়। আৰু অসমৰ কৃষকে পৰম্পৰাগতভাৱেই শালি ধানৰ খেতি কৰি আহিছে। গতিকে এই খেতি কৰিবলৈ যাওঁতে কৃষক ৰাইজে যথেষ্ট সচেতনতা অৱলম্বন কৰি আগবাঢ়িব লাগিব। প্ৰথমে কৈছোঁ যে শালি ধানৰ আমি কি কি জাত নিৰ্বাচন কৰিম। আমি প্ৰথমে নিৰ্বাচন কৰিব লাগিব যে অধিক উৎপাদনক্ষম জাতৰ বীজ, যেনে মাছুৰী, ৰঞ্জিত, পংকজ, বাহাদুৰ আদি জাত স্বাভাৱিকতেই অধিক উৎপাদনশীল। আনহাতে এডৰা মাটিত আমি 2টা বা ততোধিক খেতি কৰিবলৈ হ'লে যথাসম্ভৱ আমি কমদিনীয়া জাতৰ বীজ নিৰ্বাচন কৰিব লাগিব। সেইফালে ক'বলৈ গ'লে যেনে IR 36, জয়া, নবীন আদি জাত আমি ল'ব পাৰোঁ। সেইদৰে বেমাৰ ব্যাধিৰ পৰা সহ্য কৰিব গুণ থকা জাত আমি নিৰ্বাচন কৰিব পাৰোঁ, যেনে চাবনী নামৰ শালি ধানৰ জাতটোৱে কিছু পৰিমাণে মজাকটা পোকৰ প্ৰতিৰোধ ক্ষমতা আছে। সেইদৰে আমাৰ স্বৰ্ণচাপ নামৰ জাতটিয়ে ভেঁকুৰজনিত বেমাৰ, ধানৰ বেমাৰৰ প্ৰতিৰোধ ক্ষমতা আছে। সেইদৰে আমি বীজখিনি তেনেকৈ বিভিন্ন দিশত আমি বীজ বিবেচনা কৰি আমি ধানৰ বীজ নিৰ্বাচন কৰিব লাগে। ধানখিনি নিৰ্বাচন কৰাৰ পিছত আমি কঠীয়াতলীৰ বীজতলী প্ৰস্তুতিৰ কথা ভাবিব লাগিব। বীজতলী বুলি কওঁতে আমাৰ সচৰাচৰ ওখ ৰ'দ ঘাই ঠাইত বীজতলী নিৰ্বাচন কৰিব লাগে। বীজতলীখনত আমি ভাল ধৰণে হাল মাৰি সমান কৰি লৈ
ময়াই সমান কৰি লৈ তাত যথেষ্ট পৰিমাণে পচন সাৰ প্ৰয়োগ কৰিব লাগে তাৰপিছত আমি 10 মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহলৰ আৰু 6 ইঞ্চি ওখৰ বীজতলী এখন ভেটি হিচাপে প্ৰস্তুত কৰি ল'ব লাগে। এই ভেটিবোৰৰ চাৰিওফালে 1 ফুট বহলৰ ড্ৰেইন বা পানী ওলাই যাব পৰা ব্যৱস্থা থাকিব লাগে আৰু বীজতলীখনত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ দিয়াৰ উপৰিও ইউৰিয়া 80 গ্ৰাম, ছুপাৰ ফছফেট 80 গ্ৰাম আৰু পটাছ 40 গ্ৰাম আমি মাটিৰ লগত মিহলাই দিব লাগে। তাৰপিছত বীজতলীখন প্ৰস্তুত হোৱাৰ পিছত আমি যিখিনি বীজ যিটো জাত আমি নিৰ্বাচন কৰি লৈছোঁ সেই বীজখিনি আমি চাফ কৰি লৈ বীজ নিৰ্বাচন কৰিব লাগে। বীজ নিৰ্বাচন কৰোঁতে চাব লাগিব যে যিখিনি কঠীয়া হিচাপে আমি ল'ম সেইখিনি পানীত তিয়াব লাগে। পানীত তিয়াওঁতে যিখিনি বীজ উপঙি থাকে সেইখিনি আঁতৰাই পানীৰ তললৈ বহি যোৱা বীজখিনিক আমি মূল বীজ হিচাপে লৈ আমি সেইখিনি বীজখিনি আমি 24 ঘণ্টা তিয়াই ৰাখি তাৰপিছত আকৌ 48 ঘণ্টা গাপ দি গজালি মেলাই লৈ আমি কঠীয়াখিনি আমি নিৰ্বাচন কৰিব লাগে। জলবায়ুৰ পৰিৱৰ্তনে বতৰৰ পৰিৱৰ্তন আনিছে। খেতি কৰিবলৈ বিশেষ পৰিকল্পনা কৰাৰ অতি প্ৰয়োজন। বিশেষকৈ বানপানীমুক্ত সময়খিনিতে কৃষি উৎপাদন কৰি কৃষকে আৰ্থিক অৱস্থা ঠিকে ৰাখিব লাগে। প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰ্থিক সকাহ পাবলৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে শস্য বীমা কৰিব লাগে। যান্ত্ৰিকীকৰণ কৰি শস্য চপোৱা, শস্য ৰোৱা, মাটি চহোৱা ইত্যাদি কাম পৰিকল্পিতভাৱে কৰিব লাগিব। বিভাগীয় সুবিধাসমূহ লাভ কৰিবৰ বাবে কৃষি বিভাগৰ সৈতে যোগাযোগ ৰাখিব লাগে। দৰং জিলাৰ ডাকচকীৰ 2 নং মাজগাঁৱত এপাৰ্ট আঁচনিত আগবঢ়োৱা মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ দ্বাৰা ধান কাটিবলৈ সুবিধা লাভ কৰে শ্ৰী গম্ভীৰ ডেকাই। এগৰাকী কৃষক হিচাপে কৃষিৰ অভিজ্ঞতাৰে তেখেতে এইদৰে কয়। খেতি আপোনাৰ শালি খেতি কৰোঁ, বড়ো খেতি কৰোঁ, বেহাৰ খেতিও কৰিছোঁ। বড়ো ধানৰ আপোনাৰ এই চিবা বুলি ফেলে ৰঙা ধানটো 3 বিঘা কৰিছে। হয়, এতিয়া আপোনাৰ এইবাৰ বড়ো ধানটো তাৰমানে উৎপাদনটো কম হ'ব বতৰৰ কাৰণে। এতিয়া আপোনাৰ এতিয়া কিমান হয় এতিয়া বৰ্তমানতো এতিয়া ধানটো আপোনাৰ মাটিতে আছে যেতিয়া সেইটো কাটি মাৰিহে বুজি পাম। আশা এতিয়া আপোনাৰ ধৰচোন হয়তো 18 বা 15 এইখিনিমানত হয়তো আহিব পাৰে বুলি এটা আশা কৰা যায়। আৰু সাৰ দিছোঁ দিয়ক, অলপ বৰ বিশেষকৈ দিয়া নাই, কম পৰিমাণে সাৰ দিছোঁ। শালি খেতিত আপোনাৰ ৰঞ্জিত কৰিম আৰু বিষ্মুঠি কৰিম, 2টা খেতি কৰিম, 2টা জাতৰ ধান। শালি খেতি আপোনাৰ 10 বিঘা কৰিম ছাৰ। এতিয়া আপোনাৰ শালি খেতিৰ আপোনাৰ এইবাৰটোত আপোনাৰ হেৰি পালোঁ, বিঘাই প্ৰতি 22 মোনকৈ ৰঞ্জিত কাটিছোঁ। হয়, যোৱা বছৰ। আৰু আপোনাৰ হেৰি বিষ্মুঠি আপোনাৰ 25 মোন কৰিছে। বিষ্মুঠিটো অলপ উৎপাদনটো অলপ বেছি। জলসিঞ্চনৰ ব্যৱস্থা ছাৰ নাই। আমাৰ এতিয়া আছেই জলসিঞ্চনৰ ব্যৱস্থাটো, আমি পানীখিনি নাপাওঁ। বড়ো ধানটো আপোনাৰ নিজৰ মানে এই বৰিং কৰি লৈছোঁ, আপোনাৰ মটৰেদি কৰা হৈছে। এপাৰ্টৰ ক্ৰপ কেফেটেৰিয়া আঁচনি লাভ কৰি দৰং জিলাৰ বান্দিয়া চাপৰিৰ কৃষক মহম্মদ হানিফ আলীয়ে বিভিন্ন জাতৰ আহু ধানৰ খেতি কৰে। ধানৰ জাতসমূহৰ ভিতৰত আছে নবীন, সহভাগী, চিয়াৰ ধান 310, চিয়াৰ ধান 601 ইত্যাদি। নিজৰ কৃষি অভিজ্ঞতাৰে মহম্মদ হানিফ আলীয়ে আমাক এইদৰে কয়। এনে মই
ভেজিটেবল খেতিও কৰোঁ, চব্জি খেতি আৰু প্লাছ মাকৈ খেতি আছে, প্লাছ আপোনাৰ বড়ো খেতি কৰিছোঁ। আপুনি বড়ো ধান কেইবিঘা কৰিছে? বড়ো ধান 6 বিঘামান আছে। কি কি এনে দিয়ে আছে, কি কি জাত কৰিছে, হাইব্ৰিড কৰিছে, কি কৰিছে? এনে গোটেইখিনি হাইব্ৰিডে কৰা হৈছে। আপোনাৰ এডভেণ্টা 837 কৰা হৈছে, চেনজেণ্টাৰ NK যিটো ভেৰাইটি সেইটো কৰা হৈছে, আৰু আমাৰ লোকেল এটা আছে শিৱা বুলি সেইটোও কৰা হৈছে। আপোনাৰ গড়ে কিমান উৎপাদন পাই আছে? গড়ে আপোনাৰ 30ৰ পৰা 35 পোনলৈ আহে। শালি খেতিটো আপোনাৰ ইয়াতে নকৰে? শালি খেতি কৰা হয় ছাৰ। শালি খেতি কি জাত কৰে প্ৰধানকৈ? শালি খেতি আপোনাৰ ৰঞ্জিত, MTO কৰা হয় 7029, আৰু আপোনাৰ BB11 কৰা হয়। এইটো আমি দেখিছোঁ ক্ৰপ কেপিটি, এইটো যিটো বিভিন্ন আপুনি কৰিছে। হয় ছাৰ, ময়ে কৰিছোঁ। কেনেকুৱা লাগিছে এইটো? তো কৰি একচুৱেলি ভালে লাগিছে ছাৰ। 10টামান জাতৰ হেৰি দিছিল, কেফেটেৰিয়াৰ যিটো চিট দিছিল আমাৰ ইয়াতে, 10টামান জাতৰ ধান দিছিলে আমাৰ এপাৰ্টৰ পৰা, মঙলদৈ এগ্ৰিকালচাৰৰ পৰা। ধানখিনি ভালে হৈছে ছাৰ, কিন্তু মানে এটা জাতৰ অলপ মানে প্ৰব্লেম আহিছে ছাৰ। বাকী 9টা জাতৰ ধান খুব ধুনীয়া হৈছে ছাৰ। এইটো ছাৰ বিঘাই প্ৰতিটো 30ৰ তলত নাহে ছাৰ। দৰং জিলাৰ কৃষি উৎপাদনত বহুদিনৰ পৰা বিভিন্ন ধৰণে সহায় কৰি অহা, বিশেষকৈ পথাৰ পৰিচালনাৰ কামত বিশেষ ভূমিকা লৈ অহা ননকে বান্দিয়াৰ লতিফুৰ ৰহমানে কৃষি ক্ষেত্ৰত থকা অভিজ্ঞতাৰে এইদৰে কয়। ওচৰৰ পৰা খেতি বাতি কৰি আছোঁ। আমাৰ এডিও ৰমাকান্ত নাথ ছাৰে বহুত সহযোগিতা কৰিছে, আৰু আমি বহুত ধৰণৰ স্কিমৰ খেতি কৰি লাভৱান হৈছোঁ, আৰু আমাৰ ওচৰৰ ল'ৰাবিলাকে এইবিলাক চাই তেওঁ আগবাঢ়ি আহিছে। আমাৰ কৃষকসকলে পৰস্পৰে পৰস্পৰক সহায়ৰ হাত আগবঢ়াব লাগে। বানাক্ৰান্ত কৃষকৰ প্ৰয়োজনীয় জাত জলশ্ৰী, জলকুঁৱৰী, স্বৰ্ণচাপ 1, ৰঞ্জিত চাপ 1, মধ্যমীয়া জাত শ্ৰৱণী, সত্যৰঞ্জন, বসুন্ধৰা, লাচিত চিলাৰাই, কমদিনীয়া জাত লুইত, কপিলি, দিচাং আদি জাতৰ খেতিও কৰিব লাগে। তেতিয়াহ'লে বানাক্ৰান্ত কৃষকে সেই অঞ্চলৰ খেতি কৰা কৃষকৰ পৰা সাল সলনি পদ্ধতিত বীজ সংগ্ৰহ কৰি উপকৃত হ'ব পাৰিব। আশা কৰা হৈছে বিভিন্ন ধানৰ জাতৰ সংৰক্ষণ তথা খেতি কৰি নিজৰ লগতে আন কৃষকসকলকো উপকৃত কৰিব। किसान भागीदारी प्राथमिकता हमारी। इस अभियान के दौरान देश भर से किसानों के वीडियो आमंत्रित। प्रगतिशील भारत के 75 साल और किसानों के गौरवशाली इतिहास और उनकी उपलब्धियों का प्रदर्शन किसान वीडियो प्रतियोगिता द्वारा। कृषि मंत्रालय द्वारा वीडियो प्रतियोगिता का आयोजन 3 श्रेणियों में। पहला, किसानों और उनकी आय में वृद्धि की सफलता की कहानियां। दूसरा, किसानों द्वारा अपनाई गई नवीन पद्धतियों के परिणाम स्वरूप प्राप्त उच्च उत्पादकता। तीसरा, किसानों को कृषि मंत्रालय की योजनाओं द्वारा प्राप्त लाभ। वीडियो भेजने की तिथि 15 जून 2022 से 8 जुलाई 2022 तक। पहला पुरस्कार 11,000, दूसरा पुरस्कार 5,000, तीसरा पुरस्कार 3,000। सभी प्रतिभागियों को मिलेगा ई प्रमाण पत्र। इच्छुक किसान अपने वीडियो किसी एक या सभी श्रेणियों में भेज सकते हैं। कृषि गतिविधियों को प्रोत्साहन हेतु कृषि मंत्रालय द्वारा आयोजित किसान वीडियो प्रतियोगिता में अधिक से अधिक संख्या में भाग लें और आयोजन को सफल बनाएं। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।